ৰাইজ এইটো ভিডিঅ' একদম 20 জানুৱাৰীৰে হয় আৰু চাওকচোন কিমান দিনৰ পাছত মই এডিট কৰিছোঁ। আৰু এয়া জোনালীও আহি পালেহি, দীপিকাও আহি পালেহি। আমি তিনিজনী গৈ কলেজ পালোগৈ। কলেজত কি আছে কোৱাই নাই নহয়। সেইদিনা আচলতে আমাৰ কলেজলৈ আহিছিল মাননীয় শিক্ষামন্ত্ৰী মহোদয়। আমাৰ যিটো মুকলি প্ৰেক্ষাগৃহ আছিল সেইটো তেখেতে উন্মোচন কৰিবলৈ আহিছিল। আৰু প্ৰেক্ষাগৃহতেই আমাৰ মহাবিদ্যালয়ৰে অধ্যাপিকা স্বৰ্গীয় পিঞ্জুমাল বাইদেউৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই দান কৰিছে। কামত থকাৰ বাবে বৰ বেছি ভিডিঅ' কৰা নহ'ল। এয়া শিক্ষামন্ত্ৰী মহোদয় আহি পালেহি। ইঞ্জিনিয়াৰ নহয়, সকলো IAS ACS অফিচাৰ নহয়, কিন্তু সকলো IAS হোৱাৰো প্ৰয়োজন নাই, সকলো ডাক্তৰ হোৱাৰো প্ৰয়োজন নাই। কিন্তু সংস্থাপন এটা প্ৰত্যেককে প্ৰয়োজন। আজি আপুনি ঠিকেই কৈছে, আজি অসমত